নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙা অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক মই পঢ়াই আছো এইটো এটা কন্টিনিউ ক্লাছ চলি আছে নিৰপেক্ষ ৰেখাৰ ওপৰত কন্টিনিউ ক্লাছ মই লৈ আছো যোৱা ক্লাছত আমি নিৰপেক্ষ ৰেখাৰ এজাম্পশনছ খিনিৰ বিষয়ে পঢ়িলো ইয়াৰ কনভেক্সিটিৰ কাৰণটো পঢ়িলো ডিমিনিশিঙৰ কাৰণবিলাক পঢ়িলো আৰু আজি ক্লাছত মই আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ কথা এটা আলোচনা কৰিলো হেতু হৈছে যে আমি কৈ আছো যে আহিলা যদি আমি অৰ্ডিনেল ইউটিলিটি এপ্ৰোচটো চাওঁ তে সেই এপ্ৰোচটোৰ জৰিয়তে প্ৰধান আহিলাটো হৈছে নিৰপেক্ষ ৰেখা অৰ্থাৎ নিৰপেক্ষ ৰেখা যাক হিক্সে দিছিলে যাক আমি হিক্সৰ আহিলা বুলি ক'ব পাৰো এটা ইম্পৰ্টেন্ট থিওৰি আৰু সেই হিক্সে প্ৰদান কৰা যে এই নিৰপেক্ষ ৰেখা আৰু এই নিৰপেক্ষ ৰেখাৰ জৰিয়তে আমি কিদৰে আমাৰ প্ৰিফাৰেন্সবোৰ আমি প্লেস কৰিব পাৰো কিদৰে নিৰপেক্ষ ৰেখাৰ জৰিয়তে আমি আমাৰ উপযোগিতাটো পৰিমাপ কৰিব পাৰো কেনেদৰে কৰিব পাৰো তে এইটো বুজিবলৈ হলে আমি ইনডিফাৰেন্স মেপখন চালে হৈ যাব ইনডিফাৰেন্স মেপ বুলি ক'লে আমি ইয়াক কি বুলি ক'ব পাৰো যে নিৰপেক্ষ ৰেখাৰ কিছুমান পৰিয়ালৰ বা আমি নিৰপেক্ষ ৰেখাৰ সমষ্টিক আমি নিৰপেক্ষ কি বুলি কওঁ মেপ বা মানচিত্ৰ বুলি কওঁ আৰু এই নিৰপেক্ষ মানচিত্ৰখন যদি আমি বুজো বা বুজিবলৈ চাওঁ তেতিয়া আমি বুজি পাম যে হিক্সে প্ৰদান কৰা যে নিৰপেক্ষ ৰেখা সেই নিৰপেক্ষ ৰেখাৰ জৰিয়তে আমি কি দৰেনো আমাৰ উপযোগিতাখিনি পৰিমাপ কৰিছো বা কৰিব পৰা যায় গতিকে ইনডিফাৰেন্স মেপ refers to the family of indifference curves that represents consumer preferences over all the bundles of the two goods অৰ্থাৎ নিৰপেক্ষ মেপে বা নিৰপেক্ষ এখন মানচিত্ৰই কি দেখায় কিছুমান নিৰপেক্ষ ৰেখাৰ সমষ্টি দেখায় আৰু সেই সমষ্টিত ইমানখিনি নিৰপেক্ষ ৰেখা থাকে আৰু প্ৰত্যেকডাল নিৰপেক্ষ ৰেখাই দুটা দ্ৰব্যৰ সেইবোৰ সংহতি দেখায় যিবোৰ সংহতিয়ে এজন উপভোক্তাক কি দিব সমান পৰিমাণৰ সন্তুষ্টি দিব গতিকে তাত যেহেতু কেইবাডালো নিৰপেক্ষ ৰেখা থাকিব কি কৰিব সেই দ্ৰব্যসমূহৰ উপভোগ কৰিব বিভিন্ন কি দিব সন্তুষ্টি দিব ইডালে এডাল নিৰপেক্ষ ৰেখা এটা লেভেলত সন্তুষ্টি দেখুৱাব আন এডালে আন এটা লেভেলত সন্তুষ্টি দেখাব আকৌ বেলেগ এডাল ৰেখাই বেলেগভাৱে সন্তুষ্টি প্ৰদান কৰিব এটা আমি চাওঁ আমি যেটো কৈ আছো যে অৰ্ডিনেল ইউটিলিটি এপ্ৰোচৰ প্ৰধান আহিলাই হৈছে নিৰপেক্ষ ৰেখা আৰু নিৰপেক্ষ ৰেখাৰ জৰিয়তে সন্তুষ্টি কেনেকৈ পৰিমাপ কৰা যায় তে আমি চিত্ৰলে চাম তে এই চিত্ৰডালত আমি তিনিডাল নিৰপেক্ষ ৰেখা অংকন কৰিছো IC1 IC2 IC3 আৰু ইয়াত আমি দুটা পইণ্ট দিছো A আৰু B আৰু আমি দেখিছো y এক্সিসে কমোডিটি y মেজাৰ কৰিছে x এক্সিসে কমোডিটি x মেজাৰ কৰিছে আৰু এতিয়া যদি চাও আমি বিন্দু A টো যদি চাও বিন্দু A বুজাইছে যদি বিন্দু A আমি যদি IC1 এ ইয়াত এটা লেভেলত সন্তুষ্টি প্ৰদান কৰি আছে ঠিক তেনেদৰে IC2 এটা লেভেলত সন্তুষ্টি প্ৰদান কৰি আছে IC3 এটা লেভেলত সন্তুষ্টি প্ৰদান কৰি আছে IC1 ৰ যিকোনো বিন্দুৱে নলওকেলৈ আমি সমান পৰিমাণে সন্তুষ্টি লাভ কৰিম ইয়াত মই সাপোজ বিন্দু A টো যদি লওঁ তে ইয়াত দেখিছো A বিন্দু যদি উপভোগ কৰো আমি OP পৰিমাণৰ Y কমোডিটি উপভোগ কৰিম আৰু OR পৰিমাণৰ X কমোডিটি উপভোগ কৰিম কিন্তু যদি IC2 ৰেখাডাল যিকোনো এটা বিন্দু লৈছো সাপোজ মই B লৈছো সমানে হৰাইজন্টেলি আমি সমান একানে লৈছো যাতে বুজাবলৈ সুবিধা হয় B বিন্দুটো যদি লওঁ তেতিয়া আমি দেখিছো যে B বিন্দুটো যদি লওঁ IC2 ৰ ক্ষেত্ৰত আমি কমোডিটি Y কিমান লম OP কমোডিটি Y ক্ষেত্ৰত আমি দেখিছো A বিন্দুটো একে হৈ আছে B বিন্দুটো একে হৈ আছে কিন্তু আমি যদি কমোডিটি X ৰ ক্ষেত্ৰত দেখিছো যে IC2 যদি কাৰ্ভডালত আমি যিকোনো বিন্দুত B বিন্দুত যদি উপভোগ কৰিবলৈ যাওঁ তেতিয়া হলে IC1 ত গৈ আমি X দ্ৰব্যটো অধিক পৰিমাণে উপভোগ কৰিম ঠিক তেনেদৰে যদি এটো মই এক্সটেন্ড কৰি IC3 লৈ নিউ তেতিয়া দেখিম যে IC3 ৰেখাডালো বুজাব যে মই IC2 ৰেখাডালত যিমান পৰিমাণে X দ্ৰব্য উপভোগ কৰিছিলো আমি
কি হ'ব IC3 ৰেখাডালত অধিক পৰিমাণে X দ্ৰব্য উপভোগ কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল যেতিয়া এটা দ্ৰব্য বেছিকৈ আমি উপভোগ কৰিবলৈ যাম তেতিয়া নো ডাউট সেই দ্ৰব্যটোৰ পৰা পোৱা উপযোগিতাটো কি হ'ব বেছি হ'ব আমি যদি দুটা আপেল আৰু তিনিটা কমলা খাই যিমান সন্তুষ্টি লাভ কৰিম দুটা আপেল আৰু চাৰিটা কমলা যেতিয়া আমি পাম তাৰ পৰা আমি সন্তুষ্টিটো বেছিকৈ পাম আৰু চুজ কৰিব দিলেও তুমি কোনটো কৰিবা যোনটো বেছি আছে অৰ্থাৎ এই তিনিডাল ৰেখাৰ ভিতৰত তুমি কোনটো ৰেখা চুজ কৰিবা পোনপ্ৰথমে আমি IC3 টো চুজ কৰিম কাৰণ IC3 ৰেখাডাল বাকি ৰেখা দুডালতকৈ কি আছে ওপৰত আছে আৰু ই ওপৰত থকাৰ অৰ্থটো এইটোৱে হৈছে যে হি বাকি দুডাল ৰেখাই যিমানখিনি কম্বিনেশ্যন দেখাব দুটা দ্ৰব্যৰ ক্ষেত্ৰত তাতকৈ IC3 ৰেখাডালে অলপ হলেও বেছি কম্বিনেশ্যন দেখাব আৰু সেইবাবে ৰেখাডাল ওপৰত আছে অৰ্থাৎ আমি যে কৈ আছো নিৰপেক্ষ ৰেখাৰ জৰিয়তে আমি আমাৰ প্ৰিফাৰেন্স বিলাক আমাৰ উপযোগিতাক পৰিমাপ কৰিব পাৰো এনেকৈ পৰিমাপ কৰিব পাৰো অৰ্থাৎ ইয়াত IC3 ৰেখাডাল হায়াৰ ইনডিফাৰেন্স কাৰ্ভ বুলি কোৱা হৈছে IC3 ৰেখাডালে যিমান আমাৰ ইউটিলিটি প্ৰভাইড কৰিব যিমান আমাৰ স্যাটিসফ্যাকশন দিব IC2 কে কি হ'ব কি সদায় বেছি হ'ব ঠিক তেনেদৰে IC2 ৰেখাডালে IC1 ৰেখাতকৈ অধিক পৰিমাণে সন্তুষ্টি প্ৰদান কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকল যি ইনডিফাৰেন্স মেপ সেই ইনডিফাৰেন্স মেপডাল বেলেগ একো নহয় যে মানচিত্ৰ বুলি কৈছে আমি এটা কথাই বুজো যে ই কিছুমান নিৰপেক্ষ ৰেখাৰ সমষ্টি আৰু যিয়ে কি দেখায় যে হায়াৰ level indifference curve shows higher level of satisfaction অৰ্থাৎ যিমানে নিৰপেক্ষ ৰেখাডাল ওপৰলৈ উঠি গৈ থাকিব সিমানে সন্তুষ্টিৰ পৰিমাণটো বেছি হোৱাটো বুজায় গতিকে ছাত্ৰ ছাত্ৰীসকল নিৰপেক্ষ ৰেখাৰ জৰিয়তে আমি এনেদৰে আমাৰ উপযোগিতা সমূহ কৰো পৰিমাপ কৰো অৰ্থাৎ নিৰপেক্ষ ৰেখা এডালে আমাক দেখায় যে সেই দ্ৰব্য দুটাৰ বিভিন্ন জোট যৰ পৰা আমি এটা লেভেলত আমি সন্তুষ্টি লাভ কৰো গতিকে বেলেগ এডাল নিৰপেক্ষ ৰেখাই আকৌ বেলেগ এটা সন্তুষ্টি দেখায় যোনটো ৰেখা সবতকে বেছি ওপৰত থাকিব হি সদায় অধিক সন্তুষ্টি দেখাব আৰু আমি সেই ৰেখাক কি কৰিম প্ৰিফাৰ কৰিম গতিকে এই তিনিডাল ৰেখাৰ ক্ষেত্ৰত এই তিনিডাল ৰেখাক আমি একেলগে কম ইনডিফাৰেন্স মেপ বা নিৰপেক্ষ মানচিত্ৰ আৰু এই তিনিডাল ৰেখাৰ ভিতৰত আমি কোনডাল ৰেখাক চুজ কৰিম IC3 কাৰণ IC3 ডাল বাকি দুডাল ৰেখাতকৈ ওপৰত আছে আৰু এইটোৱে মিন কৰিছে যে ই আন দুডাল ৰেখাতকৈ অধিক পৰিমাণে সন্তুষ্টি প্ৰদান কৰিছে বুলি গতিকে ছাত্ৰ ছাত্ৰীসকল আমি পঢ়িলো যে নিৰপেক্ষ মানচিত্ৰ কি আৰু এই মানচিত্ৰ কি পঢ়োতে আৰু এটা বস্তু আমি বুজি পালো যে নিৰপেক্ষ ৰেখাৰ জৰিয়তেনো আমি আমাৰ উপযোগিতা কিদৰে পৰিমাপ কৰিব পাৰো কিদৰে আমি এটো দেখাব পাৰো যে আমি অধিক পৰিমাণে কি পাইছো সন্তুষ্টি পাইছো নিৰপেক্ষ ৰেখাৰ জৰিয়তে গতিকে আমি এনেকৈ নিৰপেক্ষ মানচিত্ৰৰ জৰিয়তে আমি আমাৰ সন্তুষ্টিসমূহ প্ৰকাশ কৰিব পাৰো এতিয়া আমি ইয়াৰ যদি প্ৰপাৰ্টিজ চাও ইয়াৰ প্ৰথম প্ৰপাৰ্টিজ টু হল আমাৰ নিৰপেক্ষ ৰেখাডাল বাও পিনৰ পৰা সু পিনলৈ তললৈ নামি অহা হয় আৰু এটো প্ৰথম প্ৰপাৰ্টিজ অৰ্থাৎ নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্য বুলি ক'লে ৰেখাডালৰ বৈশিষ্ট্য আমি দেখিছো যে ই বাও পিনৰ পৰা সু পিনলৈ তললৈ নামি অহা হয় আৰু ইয়াৰ আৰৰ কাৰণটোৱে হৈছে প্ৰান্তিক প্ৰতিকল্পনৰ হাৰৰ বাবে এই বিষয়ে মই লাষ্ট ক্লাছত মই আলোচনা কৰি থৈছো পিছৰ যদি প্ৰপাৰ্টিজটো চাবলৈ যাও পিছৰটো হৈছে যে নিৰপেক্ষ ৰেখাডাল অকল তললৈ নামি অহাই নহয় ই মূল বিন্দুৰ প্ৰতি কি হৈছে উত্তল আকৃতিৰ হয় অৰ্থাৎ convexity আৰু ইয়াৰ আৰৰ কাৰণটো হৈছে diminishing marginal rate of substitution অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক প্ৰতিকল্পনৰ হাৰৰ বাবে আমাৰ নিৰপেক্ষ ৰেখাডাল কি হয় এডাল উত্তল আকৃতিৰ ৰেখা হয় এই দুটা হৈছে বৈশিষ্ট্য
3 নম্বৰ বৈশিষ্ট্যটো মই অলপ আগতে পঢ়িলো আৰু তোমালোকক বুজালোৱে যে হায়াৰ ইনডিফাৰেন্স কাৰ্ভ ৰিপ্ৰেজেন্ট হায়াৰ লেভেল অফ স্যাটিসফ্যাকশন অৰ্থাৎ নিৰপেক্ষ ৰেখা যিমানেই ওপৰলৈ গৈ থাকিব সি বুজাব অধিক পৰিমাণৰ সন্তুষ্টি প্ৰদান কৰা বুজায় তো এই তিনিটা আমাৰ প্ৰপাৰ্টিজ বা বৈশিষ্ট্য আমি কি হলো বুজি পালো এতিয়া আমি চাম আমাৰ যি নিৰপেক্ষ ৰেখাডাল সেই ৰেখাডাল কি হয় কোনো অক্ষক স্পৰ্শ কৰিব নোৱাৰে ই আমি যদি অঙ্কন কৰো খুব সাৱধানতাৰে আমি অঙ্কন কৰিব লাগিব ই যাতে আমি যিডাল আমি y অক্ষৰ পিনে ই সমান্তৰাল ওপৰলৈ উঠি যাব আৰু এনেকুৱাকৈ অঙ্কন কৰিব লাগিব যাতে হি ভৱিষ্যতেও ৰেখাডাল অকমানো বেণ্ড নহয় যাতে হি y অক্ষক টাচ কৰে অৰ্থাৎ ই প্যাৰেলেল ৰেলৰ যিটো আমি সিৰি বুলি কওঁ যেনেকৈ দুডাল সমানে গৈ থাকিব বেকা হলো সমানে বেকা হয় কিন্তু ই কেতিয়াও ইডালে সিডালক স্পৰ্শ কৰিব নোৱাৰে ঠিক তেনেদৰে আমি যেতিয়া নিৰপেক্ষ ৰেখাডাল অঙ্কন কৰো খুব সাৱধানতাৰে অঙ্কন কৰিব লাগিব যাতে হি y অক্ষই হওক বা x অক্ষই হওক হি কেতিয়াও ৰেখাডাল অলপো বেণ্ড হ'ব নালাগিব যে হি গৈ লাষ্টত x বা y টাচ কৰিব ৰেখাডাল সম্পূৰ্ণ straight হ'ব লাগিব parallel to y axis আৰু x axis তে কিয় এনেকুৱা হয় আমাৰ ৰেখাডাল নিৰপেক্ষ ৰেখাডালে কোনো অক্ষক স্পৰ্শ কৰিব নোৱাৰে ছবিত দেখিছা তোমালোকে যে ইয়াত মই কি কৰিছো ৰেখাডালক মানে টাচ কৰি দিছে দুইটা অক্ষক টাচ কৰা বুজাইছে ডি বিন্দু টাচ কৰিছে y অক্ষৰ ক্ষেত্ৰত আৰু c বিন্দু টাচ কৰিছে x অক্ষৰ ক্ষেত্ৰত কিন্তু টাচ কৰিব নোৱাৰে যদি টাচ কৰে কি হ'ব সেই কাৰণে ইয়াত টাচ কৰাই দেখাইছো যদি ডি বিন্দু দিয়া টাচ কৰিছে ইয়াৰ অৰ্থটো হ'ব যে উপভোক্তাজনে অকল বি দ্ৰব্যৰ বি যেটো কমোডিটি হেতু ওডি পৰিমাণে উপভোগ কৰিছে কিন্তু এ কমোডিটিৰ জিৰো উপভোগ কৰিছে অৰ্থাৎ ডি বিন্দুৱে এটো বুজাব যে হি এ আৰু বি দুটা দ্ৰব্যৰ ভিতৰত অকল বি দ্ৰব্য উপভোগ কৰিছে এ দ্ৰব্যৰ কিন্তু হি অকমানো উপভোগ কৰা নাই হেকাৰণে শূন্য ঠিক তেনেদৰে সি বিন্দুত যদি আমি চাবলৈ যাওঁ এ বি দুটা দ্ৰব্যৰ ক্ষেত্ৰত সি বিন্দুৱে বুজাব যে হি অকল এ দ্ৰব্যহে উপভোগ কৰিছে ও সি পৰিমাণে বাকি বি দ্ৰব্য উপভোগ কৰা নাই যেটো নেকি অসম্ভৱ কথা কাৰণ আমি নিৰপেক্ষ ৰেখাৰ অভিধাৰণাতে আমি কৈ আহিছো যে ই দুটা দ্ৰব্যৰ সংহতিক প্ৰতিনিধিত্ব কৰে তোমালোকে এই কথাটো মনত ৰাখিবা আৰু যেতিয়া ইয়াৰ সংজ্ঞা লিখিবা তেতিয়াও এই বস্তুটো মেনচন কৰাবা যে দুটা দ্ৰব্যৰ কি বুজাই জুটক বুজাই কম্বিনেশন হ'ব লাগিব আৰু কেতিয়াও শূন্যটো কম্বিনেশন হয় নহয় যদি আমি কওঁ যে হি এটা দ্ৰব্যৰ পাঁচটা উপভোগ কৰিছে আনটো দ্ৰব্যৰ শূন্য উপভোগ কৰিছে ইয়াৰ অৰ্থ এটাই হ'ব যে হি অকল এটা দ্ৰব্যহে উপভোগ কৰিছে কেতিয়াও শূন্যটো কম্বিনেশন হ'ব নোৱাৰে গতিকে যেহেতু নিৰপেক্ষ ৰেখাৰ প্ৰথম অভিধাৰণাটোৱে হৈছে যে ই দুটা দ্ৰব্যৰ সংহতিক প্ৰতিনিধিত্ব কৰে গতিকে হি কোনো অক্ষক স্পৰ্শ কৰিব নোৱাৰে যদি কোনোবা এটা অক্ষক স্পৰ্শ কৰে ইয়াৰ অৰ্থ হ'ব হি অকল সেই অক্ষয় পৰিমাপ কৰা দ্ৰব্যটোহে উপভোগ কৰিছে বাকি দ্ৰব্য উপভোগৰ ক্ষেত্ৰত আমি কি পাম শূন্য পাম সেইবাবে আমাৰ নিৰপেক্ষ ৰেখাডাল কি হয় x অক্ষৰ পিনেও প্যাৰেলেল হয় y অক্ষৰ পিনেও প্যাৰেলেল হয় মাজৰ কোণ কনভেক্স হয় গতিকে তোমালোকে এটো মনত ৰাখিবা যে যেহেতু নিৰপেক্ষ ৰেখাই দুটা দ্ৰব্যৰ বিভিন্ন গুটক প্ৰতিনিধিত্ব কৰে সেইবাবে এই ৰেখাই কোনো অক্ষক স্পৰ্শ কৰিব নোৱাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি চাৰিটা কি পালো প্ৰপাৰ্টিজ পালো এটা হল যে ডাউনৱাৰ্ড স্লোপিং এটা হল কনভেক্সিটি এটা পালো হায়াৰ ইনডিফাৰেন্স কাৰ্ভ ৰিপ্ৰেজেন্ট হায়াৰ লেভেল অফ স্যাটিসফ্যাকশন আৰু এতিয়া 4 নম্বৰটো পালো যে ইনডিফাৰেন্স কাৰ্ভ নেভাৰ টাচ এনি অফ দা এক্সিস অৰ্থাৎ ই কোনো অক্ষক স্পৰ্শ কৰিব নোৱাৰে এতিয়া আমি চাম ইয়াৰ পিছৰ আৰু এটা properties পিছৰ properties হৈছে যে আমাৰ যে নিৰপেক্ষ ৰেখা সেই নিৰপেক্ষ ৰেখাই কিন্তু কোনো আন এডাল নিৰপেক্ষ ৰেখা কি কৰিব নোৱাৰে কটাকটি কৰিব নোৱাৰে অৰ্থাৎ ইন্টাৰসেক্ট কৰিব নোৱাৰে ই অতি গুৰুত্বপূৰ্ণ এটি
এটা প্ৰপাৰ্টিজ হয় অৰ্থাৎ দুডাল নিৰপেক্ষ ৰেখা আমি ইনডিফাৰেন্স মেপত দেখিছিলো ৰেখাবিলাক পেৰেলেলি আমি আঁকি গৈছিলো আমি এশডালো আঁকিব পাৰো এডালৰ ওপৰত এডাল আমি আঁকি আঁকি গৈ থাকিব পাৰো কিন্তু কেতিয়াও এডাল নিৰপেক্ষ ৰেখাই আন এডাল নিৰপেক্ষ ৰেখা কি কৰিব নোৱাৰে কটাকটি কৰিব নোৱাৰে তে কটাকটি কৰি দিলে কি প্ৰবলেমৰ সৃষ্টি হয় হেতু চাবৰ কাৰণে আমি প্ৰথমতে ৰেখা দুডাল আঁকি তাৰ দুডালক আমি কটাকটি কৰো এটা পইণ্টত চিত্ৰত তোমালকে দেখিছা যে আমি IC1 আৰু IC2 দুডাল ৰেখা আঁকি পেলাই আমি C বিন্দুত কটাকটি কৰিছো এটা ইয়াত কটাকটি কৰি দিয়াৰ লগে লগে মই এটা সাধাৰণ তোমালোকক এটা কথা কওঁ আমি টেকনিক্যাল পাৰ্টলে যাম যেতিয়া দুডাল ৰেখা এটা বিন্দুত মিলিত হয় সেই বিন্দুত সেই ৰেখা দুডাল সমান বুলি ধৰি লোৱা হয় ধৰি লোৱা এই কাৰণে হয় কাৰণ এটা বিন্দুত যেতিয়া দুডাল ৰেখাই কটাকটি কৰিব তাৰ অৰ্থ হৈছে সেই বিন্দুটোত অকল সেই বিন্দুটোত ৰেখা দুডাল কি হৈ যায় সমান হৈ যায় গতিকে আমি চাও নিৰপেক্ষ ৰেখা যিডাল আমি দেখিছো প্যাৰেলেলটো আমি আঁকি যাব পাৰো মানচিত্ৰত আমি দেখিছো জুনে বুজায় হায়াৰ ইনডিফাৰেন্স কাৰ্ভ ৰিপ্ৰেজেন্ট হায়াৰ লেভেল অফ স্যাটিসফ্যাকশন যেতিয়া দুডাল নিৰপেক্ষ ৰেখাই কটাকটি কৰি দিব তেতিয়া সেই যেটো আমাৰ থাৰ্ড যেটো আমাৰ প্ৰপাৰ্টি আছিল যে হায়াৰ ইনডিফাৰেন্স কাৰ্ভ ৰিপ্ৰেজেন্ট হায়াৰ লেভেল অফ স্যাটিসফ্যাকশন হেতু ব্ৰেক কৰে ভাঙি পেলাই ভংগ কৰে অৰ্থাৎ যেতিয়া কটাকটি কৰি দিব কটাকটি কৰি দিয়া বিন্দুত নিৰপেক্ষ ৰেখা দুডাল কিন্তু কি হৈ যায় সমান হৈ যায় আৰু সমান হৈ যোৱাৰ অৰ্থটো এটাই হ'ল যে দুয়োডাল ৰেখাই সেই বিন্দুত কি দিছে সমান পৰিমাণৰ সন্তুষ্টি দিছে যেটো নেকি অসম্ভৱ কথা কাৰণ এডাল নিৰপেক্ষ ৰেখাই কেতিয়াও আন এডাল নিৰপেক্ষ ৰেখাৰ সমানত সন্তুষ্টি দিব নোৱাৰে হয় হি কমকৈ দিব নহলে হি বেছিকে দিব হি কেতিয়াও সমান হ'ব নোৱাৰে এই কাৰণে সমান হ'ব নোৱাৰে কাৰণ প্ৰত্যেকডাল নিৰপেক্ষ ৰেখাই দুটা দ্ৰব্যৰ বেলেগ বেলেগ কম্বিনেশনক কি কৰে ৰিপ্ৰেজেন্ট কৰে আৰু যেহেতু কম্বিনেশন অফ কমোডিটিজ বেলেগ বেলেগ হয় গতিকে হিহতৰ পৰা পোৱা সন্তুষ্টিও বেলেগ হ'ব কিন্তু যেতিয়া কটাকটি কৰি দিব তাৰ অৰ্থটো হ'ব যে সেই বিন্দুত ৰেখা দুডালৰ পৰা পোৱা সন্তুষ্টিটো সমান এতিয়া চাও আমি চিত্ৰত C বিন্দুত ৰেখা দুডাল সমান হৈছে আৰু যদি আমি এতিয়া চাও টেকনিক্যাল পাৰ্টটো যদি চাবলে যাও যদি C বিন্দুত আমি চাবলে যাও যেতিয়া আমি তাত দেখিম যে IC1 ৰেখাডালৰ ক্ষেত্ৰত কি হ'ব C ইকুৱেল D হ'ব অৰ্থাৎ IC1 যিডাল ৰেখা নিৰপেক্ষ ৰেখা সেই ৰেখাডালৰ দুটা কম্বিনেশন ইয়াত দেখাইছে C কম্বিনেশন আৰু C2 এই দুইটা কম্বিনেশনৰ জিটোৱে আমি উপভোগ নকৰো কেলে আমি সমান পৰিমাণৰ সন্তুষ্টি পাম গতিকে ইয়াত C ইকুৱেল C2 হৈ থাকিব বা আমি ইয়াত এনেকৈ ক'ব পাৰো যে ইয়াত আমি কম্বিনেশন কেটা একে একে দেখাই দিয়া হৈছে যেনেকৈ ইয়াত দিছে যে C কম্বিনেশনে বুজাই আছে আমাৰ OA অফ আপেলস আৰু OF অফ বানানা যেটো কাৰ সমান হ'ব OB অফ আপেল আৰু OG অফ OH অফ কি বানানা ঠিক তেনেদৰে আমি যদি IC2 ৰেখাডাললৈ যাও তাত আমি কি দেখিম যে C আৰু C1 কম্বিনেশন বুজাইছে C আৰু C1 কম্বিনেশন ইয়াত যেনিবা ভাঙি দিছে যে OA অফ আপেল প্লাস OF অফ বানানা কাৰ সমান হ'ব OB অফ আপেল আৰু OG অফ বানানাৰ সমান হ'ব অৰ্থাৎ আমি যদি এনেকে ভাঙি পেলাই নকৈ আমি সিধাকে কওঁ IC1 ৰ ক্ষেত্ৰত C ইকুৱেল C2 হ'ব IC2 ৰ ক্ষেত্ৰত C ইকুৱেল C1 হ'ব তে আলটিমেটলি C2 কমন হৈ আছে C ইকুৱেল C1 C ইকুৱেল C2 আৰু আমি এটা কি ক'ব পাৰো যেহেতু C2 কমন হৈ আছে ইয়াক আমি কি ক'ব পাৰো C1 ইকুৱেল C2 যদি আমি ম্যাথমেটিক্যাল ল্যাঙ্গুয়েজত যাও যদি C ইকুৱেল C1 হয় আৰু C ইকুৱেল C2 হয় আলটিমেটলি C1 ইকুৱেল C2 হ'ব কিন্তু C1 আছে IC2 এডাল ৰেখা C2 আছে IC1 ৰেখা দুটা বেলেগ বেলেগ ৰেখাত থকা দুটা বেলেগ বেলেগ প্ৰতিনিধি দ্ৰব্যৰ সংযোজন প্ৰতিনিধিত্ব কৰা দুটা বিন্দু কেতিয়াও সমান হ'ব নোৱাৰে
কিন্তু যেহেতু ৰেখা দুডালে ইডালে সিডালক কটাকটি কৰি দিছে তাৰ অৰ্থটো এটো হৈ গৈছে যে C1 আৰু C2 সমান হৈ গৈছে অৰ্থাৎ C1 আৰু C2 ৰ যিকোনো এটাই উপভোগ নকৰোকে লৈ আমি সমান সন্তুষ্টি পাম বুলি বুজাইছে কিন্তু ই এটা সম্পূৰ্ণৰূপে ভুল তথ্য ঠিক তেনেদৰে আমি C বিন্দুটোৰ যদি আমি বাওঁ হাতে চাবলৈ যাওঁ তেতিয়া IC1 ৰেখাডাল IC2 ৰেখাৰ ওপৰত আছে আৰু C বিন্দুৰ যদি খুপিনে চাবলৈ যাওঁ IC2 ৰেখাডাল IC1 ৰ ওপৰত আছে অৰ্থাৎ এটা চিত্ৰতে এডাল ৰেখা এটা সাইডে বেছিকৈ সন্তুষ্টি প্ৰদান কৰা বুজাইছে আৰু আন এটা সাইডে আনডাল ৰেখাই কি কৰিছে বেছিকৈ সন্তুষ্টি প্ৰদান কৰিছে অৰ্থাৎ ই কন্ট্ৰভাৰ্সিৰ সৃষ্টি কৰে ই খেলিমেলিৰ সৃষ্টি কৰে আৰু ই কি কৰে আমাৰ যেটো মেইন প্ৰপাৰ্টি থাৰ্ড যেটো ইম্পৰ্টেন্ট প্ৰপাৰ্টি যে হায়াৰ ইনডিফাৰেন্স কাৰ্ভ ৰিপ্ৰেজেন্ট হায়াৰ লেভেল অফ স্যাটিসফ্যাকশন হেতু ভংগ কৰে গটিকে দুডাল নিৰপেক্ষ ৰেখাই কেতিয়াও ইডালে সিডালক কটাকটি কৰিব নোৱাৰে আৰু কটাকটি কৰি দিলে কি হয় থাৰ্ড প্ৰপাৰ্টিটো ভঙাৰ লগতে ই এটো বুজায় যে দুডাল বেলেগ বেলেগ ৰেখাত থকা দুটা বেলেগ বেলেগ বিন্দুৱে সমান পৰিমাণে সন্তুষ্টি প্ৰদান কৰা বুজায় যেটো নেকি অসম্ভৱ কথা গটিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা আমি বুজিলো যে নিৰপেক্ষ ৰেখাই কেতিয়াও কি কৰিব নোৱাৰে ইডালে সিডালক কটাকটি কৰিব নোৱাৰে ইয়াৰ পিছত আমি যদি চাবলৈ যাওঁ যে ইয়াৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰপাৰ্টিজ হেতু হ'ব যে নিৰপেক্ষ ৰেখাডাল আমি পাৰফেক্ট সাবস্টিটিউট আৰু পাৰফেক্ট কমপ্লিমেন্টাৰী গুডছৰ ক্ষেত্ৰত আমি কেনেকুৱাকে পাম যিডাল আমি নিৰপেক্ষ ৰেখা তোমালোকে চাই আছা তোমালোকক যেটো মই ছবি দেখাইছো সেই নিৰপেক্ষ ৰেখাৰ ক্ষেত্ৰত আমি দেখিছো যে আমাৰ যেটো মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন হেতু ডিমিনিশিং হাৰত থকাৰ বাবে আমি ৰেখাডাল কনভেক্স আকৃতিৰ পাই আছো হি কমি কমি গৈ আছে কিন্তু যদি মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন টু যদি ইকুৱেল টু 1 হয় বা আমাৰ যেটো সাবস্টিটিউশন টু পারফেক্ট হয় আমি পারফেক্টলি যেটি আমি সাবস্টিটিউট কৰিব পাৰিম এটা গুডছৰ বাবে আমি আন এটা গুড যদি আমি পারফেক্টলি সাবস্টিটিউট যদি কৰিব পাৰো তেতিয়া আমাৰ নিৰপেক্ষ ৰেখাটো কি হ'ব পারফেক্ট সাবস্টিটিউট গুডৰ ক্ষেত্ৰত আমাৰ নিৰপেক্ষ পারফেক্ট সাবস্টিটিউট হ'ব তেতিয়া নিৰপেক্ষ ৰেখাডাল কমপ্লিট এডাল স্ট্ৰেইট লাইন হ'ব হি তললৈ নামি অহাই হ'ব বাপিনৰ পৰা খুপিনলৈ নামি অহাই হ'ব কিন্তু হি কনভেক্স আকৃতিৰ নহব হি কি হ'ব স্ট্ৰেইট লাইন হ'ব ইন কেস অফ পারফেক্ট সাবস্টিটিউট গুড অৰ্থাৎ এটা দ্ৰব্য আন এটা দ্ৰব্যৰ যেতিয়া পারফেক্ট সাবস্টিটিউট হ'ব তেতিয়া নিৰপেক্ষ ৰেখাডাল কি হ'ব এডাল স্ট্ৰেইট লাইন হ'ব যত আমাৰ MRS টু ইকুৱেল টু কি বুলি কোৱা হয় 1 বুলি কোৱা হয় আৰু এই ক্ষেত্ৰত কৈ থওঁ যেতিয়া কমপ্লিমেন্টাৰী গুডছ হয় অৰ্থাৎ কোনো ধৰণৰ সাবস্টিটিউশন নাহে এটা গুড আমি আন এটাৰ লগত আমি কি কৰিব নোৱাৰো সাবস্টিটিউট কৰিবই নোৱাৰো ধৰা পেট্ৰল আৰু গাড়ী অৰ্থাৎ পেট্ৰলও লাগিব গাড়ীও লাগিব তো আমি ইয়াক সাবস্টিটিউট কৰিব নোৱাৰো যে পেট্ৰল আমি বেছিকে পাবৰ কাৰণে গাড়ী আমি কমাই দিছো এনেকুৱা ধৰণৰ কম্বিনেশনৰ কোনো কথাই নাহে যেতিয়া সাবস্টিটিউশনে নহয় জিৰো যদি হয় সাবস্টিটিউশন জিৰো মানে কমপ্লিমেন্টাৰী গুড যেতিয়া হ'ব তেতিয়া আমি কি কৰিব লাগে তেতিয়া আমাৰ নিৰপেক্ষ ৰেখাডাল কি হ'ব ৰাইট এংগল শেপ হ'ব চিত্ৰত তোমালোকে দেখিছা যেডাল স্ট্ৰেইট লাইন পাইছো হেডাল হৈছে পারফেক্ট সাবস্টিটিউট গুডছৰ ক্ষেত্ৰত ইনডিফাৰেন্স কাৰ্ভডাল এডাল স্ট্ৰেইট লাইন হৈছে আৰু যেতিয়া কমপ্লিমেন্টাৰী গুড হয় তেতিয়া কি হয় ৰাইট এংগল ইনডিফাৰেন্স কাৰ্ভডাল আমি পাওঁ অৰ্থাৎ যেতিয়া কোনো ধৰণৰ সাবস্টিটিউশন হ'ব জিৰো লেভেল হ'ব MRS ইকুৱেল 0 হ'ব তেতিয়া ইনডিফাৰেন্স কাৰ্ভডাল কি হ'ব ৰাইট এংগল হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল এখিলেকে আজি আমি নিৰপেক্ষ ৰেখাৰ বিষয়ে পঢ়া হ'ল যে নিৰপেক্ষ ৰেখা কি পঢ়িলো আমি নিৰপেক্ষ ৰেখাৰ প্ৰপাৰ্টিজ খিনি পঢ়িলো আমি কি দৰে নিৰপেক্ষ ৰেখাৰ জৰিয়তে আমি কেনেকে উপযোগিতাখিনি আমি পৰিমাপ কৰিব পাৰো হায়াৰ ইনডিফাৰেন্স কাৰ্ভে কি বুজায় হেখিনি পঢ়িলো ইয়াৰ প্ৰপাৰ্টিজ পঢ়িলো কিয় নিৰপেক্ষ ৰেখাই কোনো অক্ষক টাচ কৰিব নোৱাৰে স্পৰ্শ কৰিব নোৱাৰে সেই বিষয়ে পঢ়িলো নিৰপেক্ষ ৰেখাই দুডাল নিৰপেক্ষ ৰেখাই কিয় কটাকটি কৰিব নোৱাৰে আৰু লগতে পঢ়িলো যেতিয়া মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন টু 1 হ'ব বা পারফেক্ট সাবস্টিটিউট গুডছৰ ক্ষেত্ৰত নিৰপেক্ষ ৰেখাডাল কি আকৃতিৰ হ'ব আৰু যেতিয়া কোনো ধৰণৰ সাবস্টিটিউশন নহব বা কমপ্লিমেন্টাৰী যেতিয়া গুড হ'ব তেতিয়া আমাৰ নিৰপেক্ষ ৰেখাডালৰ আকৃতি কি হ'ব সেই বিষয়ে পঢ়িলো গতিকে এখিনেকে
আজি মোৰ ভিডিঅ'টো ষ্টপ কৰোঁ তোমালোকে ভিডিঅ'সমূহ চাই যাবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ